ইণ্ডোলজিকেল পাৰ্সপেক্টিভ ইণ্ডোলজিকেল ট্ৰেডিশ্যনটো মেক্স মুলাৰে প্ৰথমে আলোচনা কৰিছিল। তেওঁৰ মতে ইণ্ডোলজি এক ডিচিপ্লিন যিয়ে ক্লাছিকেল চেক্ৰেড টেক্সটৰ পৰীক্ষণৰ যোগেদি পৰম্পৰাগত ভাৰতীয় হিন্দু আদৰ্শ, মূল্যবোধ, সংস্থা, সাংস্কৃতিক নীতি নিয়ম আৰু কৌশলসমূহ অধ্যয়ন কৰে। অৰ্থাৎ ইণ্ডোলজি বুলিলে ভাৰত আৰু ভাৰতৰ সাংস্কৃতিক দিশ বা সংস্কৃতি সম্পৰ্কীয় অধ্যয়ন বুলিব পাৰি। এই অধ্যয়ন অতীতৰ ভাৰতীয় সভ্যতা আৰু দাৰ্শনিক পৰম্পৰাৰ সংস্কৃত আলোচনা যেনে বেদ, ধৰ্মশাস্ত্ৰ, মহাকাব্য আৰু অন্যান্য মনোসংহিতা আৰু আৰ্কিঅলজিকেল আৰ্টিফেক্টছবিলাকৰ দ্বাৰা এই অধ্যয়ন অব্যাহত ৰখা হয়। বিশেষকৈ সমাজৰ প্ৰকৃতি, আইন, কৌশল, বিজ্ঞান, প্ৰযুক্তিবিদ্যা সম্পৰ্কে এই মনোসংহিতাবোৰৰ যোগেদি আলোচনা কৰাত সুবিধা হয় বুলি ইণ্ডোলজিকেল পাৰ্সপেক্টিভে আলোচনা কৰিছিল। ইণ্ডোলজিকেল এপ্ৰ'চৰ দ্বাৰা ভাৰতবৰ্ষক অধ্যয়ন কৰা বিভিন্ন সমাজতত্ত্ববিদসকল হ'ল G.S. ঘুৰে, ৰাধাকমল মুখাৰ্জী, B.K. সৰকাৰ। G.S. ঘুৰেয়ে ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ ক্ৰমবিৱৰ্তনৰ গৱেষণাৰ জৰিয়তে সামগ্ৰিকভাৱে ভাৰতীয় সমাজখন অধ্যয়ন কৰাৰ পোষকতা কৰিছিল। তেওঁ ভাৰতবৰ্ষৰ অধ্যয়ন ইণ্ডোলজিকেল এপ্ৰ'চৰ দ্বাৰা অব্যাহত ৰাখিছিল। সেয়ে তেখেতে ভাৰতীয় বেদ, উপনিষদ, শাস্ত্ৰ আদি অধ্যয়ন কৰি ভাৰতীয় সমাজৰ বিষয়ে জনাৰ প্ৰয়াস কৰিছিল। তেখেতৰ ভাৰতীয় সমাজ অধ্যয়নৰ এই দৃষ্টিভংগী ভাৰততাত্ত্বিক দৃষ্টিভংগী বা ইণ্ডোলজিকেল এপ্ৰ'চ হিচাপে জনা যায় আৰু ই ভাৰতীয় সমাজতত্ত্বলৈ এক গুৰুত্বপূৰ্ণ অৱদান হিচাপে চিহ্নিত হয়। এই ক্ষেত্ৰত অধ্যাপক পামনিকে G.S. ঘুৰেক এগৰাকী ভাৰততাত্ত্বিক হিচাপে অভিহিত কৰাৰ ক্ষেত্ৰত দুটা যুক্তি দাঙি ধৰিছে। তেখেতে ছ'চিয়লজি অৱ ঘুৰে নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে Here we may develop two important reasons to establish him as Indologist. তেওঁ উল্লেখ কৰিছে যে তেওঁ বা ঘুৰেক আমি ইণ্ডোলজিষ্ট হিচাপে এষ্টাব্লিছ কৰাৰ ক্ষেত্ৰত দুটা ইম্পৰ্টেণ্ট ৰিজন জড়িত হৈ আছে। এক নম্বৰ, he developed his framework and applied it in various ways of social life. He collected data from original text. তেওঁ এটা ফ্ৰেমৱৰ্ক ডেভেলপ কৰিছিল আৰু সেইটো এপ্লাই কৰিছিল বিভিন্ন সামাজিক জীৱনত আৰু সেই ডাটাবিলাক তেওঁ ক'ৰ পৰা সংগ্ৰহ কৰিছিল? অৰিজিনেল টেক্সটৰ পৰা, অৰিজিনেল পাঠৰ পৰা। আৰু দ্বিতীয়টো হৈছে যে হি হেভ ষ্টাডিড হিষ্টৰিকেল ডাটা। তেওঁ ঐতিহাসিক ডাটাবিলাক অধ্যয়ন কৰিছিল। সেয়ে দেখা যায় প্ৰথম প্ৰজন্মৰ ভাৰতীয় বুদ্ধিজীৱী হিচাপে তেখেতৰ চিন্তাৰ প্ৰভাৱ মূলতঃ সমাজতত্ত্ব আৰু নৃতত্ত্বৰ ওপৰতে বিদ্যমান। প্ৰথম অৱস্থাত তেখেত ব্ৰিটিছ নৃতত্ত্ববিদসকলৰ বিস্ফোৰিত বাস্তৱ দৃষ্টিভংগীৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল, কিন্তু পিছলৈ তেখেত ভাৰততাত্ত্বিক আৰু নৃতাত্ত্বিক দৃষ্টিভংগীৰে ভাৰতীয় সমাজ অধ্যয়ন কৰাৰ বাবে অগ্ৰসৰ হয়। ঘুৰে তেওঁৰ অৱদানসমূহৰ দ্বাৰা ভাৰতীয় সমাজতত্ত্বক চহকী কৰি থৈ গৈছিলে। সেয়েহে তেওঁ ভাৰতীয় সমাজতত্ত্ববিদ হিচাপে জনা যায়, সমাজতত্ত্বৰ পিতৃ হিচাপেও জনা যায়, ভাৰতীয় সমাজতত্ত্বৰ পিতৃ হিচাপেও জনা যায়। তেওঁৰ অৱদানসমূহ হ'ল কাষ্ট এণ্ড ৰেচ ইন ইণ্ডিয়া, কালচাৰ এণ্ড ছ'চাইটি, ইণ্ডিয়ান সাধুজ, শিডিউল্ড ট্ৰাইবছ, গডছ এণ্ড মেনছ, ব্ৰিঙিং কালড্ৰন অফ নৰ্থ ইষ্ট ইণ্ডিয়া, ভেদিক ইণ্ডিয়া ইত্যাদি, যাৰ দ্বাৰা সমাজতত্ত্বক তেওঁ ভাৰতীয় সমাজতত্ত্বক চহকী কৰি থৈ গৈছিল। তেওঁ হিন্দু সমাজ আৰু ভাৰতবৰ্ষৰ উৎপত্তি সম্পৰ্কেও এই দৃষ্টিভংগীৰ দ্বাৰা আলোচনা কৰিছিল। বিশেষকৈ তেওঁ ভাৰতবৰ্ষৰ সমাজৰ ঐতিহাসিক ৰিকনষ্ট্ৰাকশ্যনক এক নিৰ্দিষ্ট সময়লৈকে ভাগ কৰি ইতিহাসক 4টা যুগত ভাগ কৰিছিল। প্ৰথমটো আছিল বেদিক পিৰিয়ড বা বেদিক যুগ। সেই সময়ছোৱা 1500 BC-ৰ পৰা 600 BC-লৈকে ধৰা হৈছিল। তাৰ পিছৰটো যুগ আছিল উত্তৰ বৈদিক যুগ। সেইটো 600 BC-ৰ পৰা 300 BC-লৈকে আছিল। ধৰ্মশাস্ত্ৰৰ যুগ আছিল নেক্সটটো 300 BC-ৰ পৰা 11th century লৈকে। তাৰ পিছৰ যুগটো আছিল মডাৰ্ণ পিৰিয়ড বা আধুনিক যুগ।
এই সময়ছোৱা আছিল 1100 শতিকাৰ পৰা 19 শতিকাৰ আৰম্ভণিলৈকে। এই প্ৰথম তিনিটা যুগৰ সময়ত ভাৰতীয় সমাজৰ প্ৰকৃতি সম্পৰ্কে, ভাৰতীয় সমাজ কেনেকুৱা ধৰণৰ, ভাৰতীয় সমাজৰ লগত কি কি জড়িত হৈ আছে, ভাৰতীয় সমাজৰ সংস্কৃতি কেনেকুৱা, ভাৰতীয় সংস্কৃতি, ভাৰতীয় মূল্যবোধ, ভাৰতীয় দৰ্শন সম্পৰ্কে তেওঁ বেদ ধৰ্মশাস্ত্ৰৰ পৰা আলোচনা কৰিছিল। তেওঁ বিশেষকৈ ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰৰ প্ৰিডমিনেন্স, মানে কেনেকৈ ব্ৰাহ্মণসকলে ক্ষত্ৰিয়সকলৰ ওপৰত, বৈশ্যসকলৰ বা শূদ্ৰসকলৰ ওপৰত বা সেই জাতি ব্যৱস্থা সম্পৰ্কীয় অধ্যয়ন তেওঁ অব্যাহত ৰাখিছিল। লগতে তেওঁ আলোচনা কৰিছিল যে সময়ৰ লগে লগে বিভিন্ন জাতিবিলাক কেনেকৈ উৎপত্তি হৈছে সেই সম্পৰ্কেও আলোচনা কৰিছিল। প্ৰথমটো পিৰিয়ড আছিল বেদিক পিৰিয়ড। ঘড়ীৰ মতে ঋগ্বেদৰ দ্বাৰাই প্ৰথম অৱস্থাত সমাজ ব্যৱস্থাৰ বিষয়ে আমি উমান পাব পাৰোঁ। এই ক্ষেত্ৰত ঋগ্বেদৰ সময়ছোৱাত সমাজক দুটা ডিভিজন বা ভাগত ভাগ কৰা হৈছিল। প্ৰথম সময়ছোৱাত বৈদিক যুগৰ এই প্ৰথম সময়ছোৱাত দুই বৰ্ণৰ লোক আছিল। প্ৰথম আৰ্যবৰ্ণ, যিসকলৰ ৰং বগা আছিল আৰু তেওঁলোকে শাসন কৰিছিল, আৰু অন্য এটা বৰ্ণ আছিল দশবৰ্ণ, তেওঁলোক আদিবাসী আছিল আৰু তেওঁলোকৰ বৰণ বা তেওঁলোকৰ গাৰ ৰং কলা আছিল। প্ৰথম অৱস্থাত বৰ্ণ শব্দটো আৰ্যসকলক বগা আৰু দশসকলৰ কলা ৰং বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য এই তিনি বৰ্ণৰ বিষয়েও তিনিটা ভাগৰ বিষয়ে আলোচনা কৰা হৈছিল। আৰু সেই সময়ছোৱাত দেখা গৈছিল যে বৃত্তিৰ ওপৰতো ভিত্তি কৰি বহুতো ব্যক্তিক ভাগ কৰা হৈছিল, বহুতো জাতিক ভাগ কৰা হৈছিল। কবিসকল আছিল, যাজকসকল আছিল, মুখ্য যোদ্ধা আছিল আৰু সাধাৰণ প্ৰজাসকলকো ভাগ কৰা হৈছিল। শেষৰ সময়ছোৱাত দেখা গৈছিল যে ঋগ্বেদৰ পুৰুষ সূত্ৰই ভাৰতীয় সমাজৰ চাৰিটা ভাগৰ কথা উল্লেখ কৰিছিল: ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। এই পুৰুষ সূত্ৰ অনুসৰি ব্ৰাহ্মণসকলৰ স্থান উচ্চ আছিল, কিয়নো তেওঁলোক ব্ৰহ্মাৰ মুখৰ পৰা জন্ম হৈছিল আৰু তেওঁলোক প্ৰিষ্ট বা টিচাৰ হ'ব পাৰিছিল, মানে তেওঁলোক ধৰ্মীয় কাম কাজ বা তেওঁলোকে শিক্ষা প্ৰদান কৰিব পাৰিছিল। আৰু ক্ষত্ৰিয়সকল বাহুৰ পৰা উৎপত্তি হৈছিল, সেয়েহে তেওঁলোকৰ মূল উদ্দেশ্য আছিল বা মূল কাৰ্য আছিল সামাজিক নিৰাপত্তা প্ৰদান কৰা। আৰু বৈশ্যসকল উৰুৰ পৰা উৎপত্তি হৈছিল বুলি আলোচনা কৰিছিল, সেয়েহে তেওঁলোকৰ মূল কাৰ্য হিচাপে তেওঁলোকক দিয়া হৈছিল যে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব। আৰু এই তিনিটা জাতিক চোৱা চিতা কৰিবলৈ শূদ্ৰসকলৰ উৎপত্তি হৈছিল বুলি কৈছিল, আৰু সেই শূদ্ৰসকলৰ মূল কাম আছিল এই তিনিও জাতিক চোৱা চিতা কৰা, কিয়নো তেওঁলোক ভৰিৰ পৰা উৎপত্তি হৈছিল বুলি ঋগ্বেদৰ পুৰুষ সূত্ৰই উল্লেখ কৰিছে। দ্য শতপথ ব্ৰাহ্মণই বৰ্ণ শব্দটো ব্যৱহাৰ কৰিছিল চাৰিটা শ্ৰেণী বা ভাগক বৰ্ণনা কৰিব বাবে। বৰ্ণ মানে ৰং, প্ৰথমে আৰ্য আৰু দশসকলক ৰং বুজাবলৈ ব্যৱহাৰ কৰিছিল, কিন্তু পিছত বৃত্তিগত পাৰ্থক্য বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হৈছিল। বৈদিক পিৰিয়ডৰ শেষৰ সময়ছোৱাত হিন্দু সমাজে বৰ্ণ ব্যৱস্থা সম্পৰ্কে তেওঁলোকৰ পৃথক ধৰ্মীয় আৰু বৃত্তিগত কৰ্তব্যৰ লগতে বৃত্তিগত নিয়মবিলাকৰ ক্ষেত্ৰত নমনীয়তা আনিছিল, য'ত ক্ষত্ৰিয়সকলেও কি কৰিব পাৰিছিল, ব্ৰাহ্মণৰ প্ৰস্তুতি গ্ৰহণ কৰিব পাৰিছিল, আৰু ব্ৰাহ্মণসকলেও যুদ্ধ সম্পৰ্কীয় কৌশল অৰ্জন কৰি ক্ষত্ৰিয় বৰ্ণলৈ পৰিৱৰ্তন হ'ব পাৰিছিল। উদাহৰণস্বৰূপে বিশ্বামিত্ৰৰ কথা উল্লেখ কৰিব পাৰি। বিশ্বামিত্ৰ সেই সময়ছোৱাত দেখা গৈছিল যে জন্মগতভাৱে ক্ষত্ৰিয় আছিল, কিন্তু তেওঁ ব্ৰাহ্মণৰ প্ৰস্তুতি বা ধৰ্মযাজক হিচাপে তেওঁ ব্ৰাহ্মণৰ প্ৰস্তুতি ল'ব পাৰিছিল। পৰশুৰাম জন্মগতভাৱে এজন ব্ৰাহ্মণ আছিল, তেওঁ কিছুমান মিলিটাৰী কৌশল আয়ত্ত কৰিছিল আৰু তাৰ দ্বাৰা তেওঁ ক্ষত্ৰিয় হিচাপে চিহ্নিত হৈছিল। অৰ্থাৎ বৃত্তিগত নিয়মবিলাকৰ ক্ষেত্ৰত কিছুমান নমনীয়তাও আছিল, কিছুমান শিথিলতা কমি গৈছে বা কিছুমান শিথিলতা আছিল, কঠোৰতাও নাছিল। এই ক্ষেত্ৰত দেখা গৈছিল যে প্ৰতিলোম বিবাহৰ ক্ষেত্ৰত নিষেধাজ্ঞা আছিল আৰু অনুলোম বিবাহ গ্ৰহণযোগ্য আছিল। প্ৰতিলোম বিবাহ বুলি ক'বলৈ যাওঁতে উচ্চ বৰ্ণৰ মহিলাই নিম্ন বৰ্ণৰ পুৰুষলৈ বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰিব, তেনেধৰণৰ নীতি নিয়মৰ ক্ষেত্ৰত নিষেধাজ্ঞা আছিল। আৰু অনুলোম বিবাহ বুলি ক'বলৈ যাওঁতে উচ্চ বৰ্ণৰ পুৰুষে নিম্ন বৰ্ণৰ মহিলাক বিবাহৰ ক্ষেত্ৰত সেইটো গ্ৰহণযোগ্য আছিল। তাৰ পিছৰ পিৰিয়ডটো হৈছে পোষ্ট বেদিক পিৰিয়ড। এই পিৰিয়ডত চাৰিও বৰ্ণ আৰু নিষাদসকলক একত্ৰীকৰণৰ গুৰুত্বপূৰ্ণ সময় আছিল। আৰ্যসকলৰ ধৰ্মীয় বিধিয়ে চাৰিটা বৰ্ণৰ কৰ্তব্যবিলাকক বৰ্ণধৰ্ম বুলি গণ্য কৰিছিল। প্ৰথমটো বৰ্ণধৰ্ম আছিল আশ্ৰম ব্যৱস্থা, জীৱনৰ
চাৰিওটা স্তৰৰ কৰ্তব্য এই বৰ্ণ ধৰ্মৰ লগত জড়িত আছিল। আইন বা নীতি নিয়মৰ বিষয়ে বৰ্ণনা কৰা হৈছিল। ব্ৰাহ্মণৰ ধৰ্ম, ক্ষত্ৰিয়ৰ ধৰ্ম, বৈশ্যৰ ধৰ্মৰ বিষয়ে আলোচনা কৰা হৈছিল। কিন্তু শূদ্ৰসকলৰ ধৰ্মৰ বিষয়ে নিৰ্দিষ্টকৈ আলোচনা কৰা হোৱা নাছিল। তেওঁলোকক দ্বিজ বৰ্ণৰ ধাৰণাৰ পৰা আঁতৰাই ৰাখিছিল। অৰ্থাৎ প্ৰথম তিনিটা বৰ্ণৰ ব্যক্তিসকল দ্বিজ বৰ্ণৰ হ'ব পাৰিছিল, মানে তেওঁলোকে তেওঁলোকৰ কাৰ্যসমূহৰ দ্বাৰা আকৌ জন্ম ল'ব পাৰিছিল, গ্ৰহণ কৰিব পাৰিছিল। কিন্তু শূদ্ৰবিলাকক ধৰ্মীয় টেক্সটসমূহ পঢ়াৰ পৰাও আঁতৰত ৰাখিছিল। তেওঁলোকে বিভিন্ন ক্ষেত্ৰত, বিভিন্ন প্ৰাৰ্থনা গৃহ বা অন্যান্য ক্ষেত্ৰত তেওঁলোকে অংশগ্ৰহণ কৰিব নোৱাৰিছিল। সেয়েহে ভগৱদ গীতাত উল্লেখ কৰিছিল, বৰ্ণ ধৰ্ম অনুসৰি কৰ্তব্য পালনৰ ফলস্বৰূপে ব্যক্তিয়ে মুক্তি লাভ কৰে বুলি আলোচনা কৰিছিল। অৰ্থাৎ বৰ্ণ অনুসৰি ধৰ্ম পালন কৰাটো কৰ্তব্যৰ ভিতৰত পৰিছিল। সেইটো আছিল পোষ্ট বেদিকৰ সময়ছোৱাত। সেই সময়ছোৱাত শূদ্ৰসকলক বিভিন্ন ধৰণৰ কাৰ্যৰ পৰা অব্যাহতি দিয়া হৈছিল, কিয়নো তেওঁলোক নিজ জাতি হিচাপে তেওঁলোকৰ স্থান নিম্ন আছিল। আৰু সেয়েহে বৰ্ণ অনুসৰি যদি ব্যক্তিয়ে ধৰ্ম পালন কৰে তেওঁলোকে মুক্তি লাভ কৰে বুলিও আলোচনা কৰা হৈছিল। তাৰ পিছৰ পিৰিয়ডটো আছিল ধৰ্মশাস্ত্ৰৰ পিৰিয়ড। সেই সময়ছোৱাত দেখা গৈছিল যে ব্ৰাহ্মণসকলে ক্ষত্ৰিয়সকলক বিশেষ গুৰুত্ব দিয়াৰ পৰা আঁতৰি আহিছিল। সেয়েহে ক্ষত্ৰিয়সকলে ব্ৰাহ্মণসকলৰ চুপ্ৰিমেচিৰ বিৰুদ্ধে বিপ্লৱৰ সূচনা কৰিছিল। মানে ব্ৰাহ্মণসকলক যিহেতু চুপিৰিয়ৰ পজিশ্যন দিয়া হৈছিল, সেই পজিশ্যনৰ পৰা আঁতৰাই আনিবলৈ ক্ষত্ৰিয়সকলে বিপ্লৱৰ সূচনা কৰিছিল। তাৰ ফলস্বৰূপে জৈনিজিম, বুদ্ধিজিম আন্দোলন আৰম্ভ হৈছিল, যাতে সামাজিক চুপিৰিয়ৰিটিটো কোনে লাভ কৰে? ক্ষত্ৰিয়সকলে লাভ কৰে। ঘোৰেও আলোচনা কৰিছিল যে বুদ্ধ আৰু বৌদ্ধ ধৰ্মই জাতিগত পাৰ্থক্য আৰু জাতি ব্যৱস্থা দূৰীকৰণৰ ওপৰত গুৰুত্ব দিয়া নাছিল। তেওঁলোকে ব্ৰাহ্মণৰ চুপ্ৰিমেচিটোতহে গুৰুত্ব দিছিল। আৰু এই ক্ষেত্ৰত গৌতম বুদ্ধই আলোচনা কৰিছিল যে জাতিবিলাকে তেওঁলোকৰ কিছুমান কৰ্তব্য পালন কৰিব লাগে, আৰু সেই কৰ্তব্য পালন কৰিলেহে তেওঁলোকে পিছত এটা ভাল জাতিত, ভাল পৰিয়ালত জ্ঞানীৰ ৰূপে দীৰ্ঘ জীৱন লাভ কৰিব পাৰে, বেদ পঢ়াৰ অধিকাৰ পাব পাৰে, বা বিভিন্ন দিশত তেওঁলোকে লাভালাভ হ'ব পাৰে। আৰু অপস্থামাবাৰ মতেও পাপী ব্যক্তিহে নিম্ন জাতিত জন্ম হয়। এনেধৰণৰ কিছুমান কথাও আলোচনা কৰা হৈছে। সেই ধৰ্মশাস্ত্ৰৰ সেই সময়ছোৱাত দেখা গৈছিল যে ধৰ্মশাস্ত্ৰবিলাকৰ ভিতৰত মনুৰ সংহিতাটো ব্ৰাহ্মণসকলৰ উচ্চ স্থানৰ বিষয়ে উল্লেখ আছে। তেওঁ ধৰ্মীয় আৰু সেকুলাৰ তেওঁ ধৰ্মীয় আচৰণ, শাস্তি আৰু সম্পত্তিৰ অধিকাৰৰ কথা উল্লেখ কৰিছে। কৌটিল্যইও প্ৰশাসনৰ নীতি নিয়ম আৰু ন্যায়ৰ কথাই উল্লেখ কৰা নাছিল। তেওঁ মহিলাৰ প্ৰস্থিতি, শূদ্ৰ আৰু পঞ্চমাসকলক দ্বিজ বৰ্ণ হিচাপে স্বীকৃতি দিয়াৰ পৰা বঞ্চিত কৰা সম্পৰ্কতো আলোচনা কৰিছিল। ঘোৰেৰ মতে কাৰ্যাত্মক পাৰ্থক্য থাকিব পাৰে, ফাংচনেল ডিফাৰেঞ্চেছ থাকিব পাৰে, আৰু সেই ফাংচনেল ডিফাৰেঞ্চেছেই ব্যক্তিসমূহৰ পৃথক বৃত্তিগত সমূহবিলাক সৃষ্টিত সহায় কৰিছিল, কিয়নো সেই পৃথক বৃত্তিগত সমূহবিলাকৰ পৃথক সন্তুষ্টিৰ ওপৰত ভিত্তি কৰি কাৰ্যৰ ক্ষেত্ৰত পাৰ্থক্য আহি পৰিছিল। পৌৰাণিক যুগ আৰু মধ্যযুগৰ অধিকাৰৰ পৰাও প্ৰতিটো সমূহৰ বৃত্তিবিলাক প্ৰথাগতভাৱে পৰম্পৰাগত আছিল। প্ৰতিটো সমূহৰ সংহতি আৰু সাম্প্ৰদায়িকতাবাদৰ অনুভৱ তেওঁলোকৰ মনত পৌৰাণিক আৰু মধ্যযুগতে কোনো শাসকে বা কোনো আইনে বা প্ৰথা গ্ৰহণ কৰাৰ আগতেই উৎপত্তি হৈছিল। মনুৱে তেওঁৰ এক সংহিতাত উল্লেখ কৰিছিল, বহুতো নতুন সমূহৰ উৎপত্তি হৈছিল, আৰু সেইবিলাক সেই চাৰি বৰ্ণৰ সদস্যৰ পৰা উৎপত্তি হৈছিল, আৰু আন্তঃবিবাহ পদ্ধতি এই সমূহবিলাকৰ মাজত প্ৰচলন আছিল। সেয়েহে প্ৰতিটো সমূহৰে নিৰ্দিষ্ট জন্মগত বৃত্তি আছিল। ঘোৰে উল্লেখ কৰিছে যে বৈদিক সময়ত থকা চাৰি বৰ্ণৰ মাজত এণ্ডোগেমীৰ প্ৰচলন থকা বাবে আৰু এণ্ডোগেমীৰ ক্ষেত্ৰত থকা নিয়ম আৰু বৃত্তিগত বিভাজনে বিভিন্ন জাতি আৰু উপজাতিৰ উৎপত্তিত সহায় কৰিছিল। সেয়েহে 200 পৰা 3000 জাতি উপজাতি ভাৰতবৰ্ষৰ বিভিন্ন সাংস্কৃতিক আৰু ভাষিক অঞ্চলত পোৱা যায় বুলি আলোচনা কৰিছিল। ঘোৰে তেওঁৰ প্ৰথম গ্ৰন্থ কাষ্ট এণ্ড ৰেচ ইন ইণ্ডিয়াত ভাৰতীয় স্বজন পদ্ধতি আৰু জাতি ব্যৱস্থা জানিবৰ বাবে ঐতিহাসিক, নৃতাত্ত্বিক আৰু সাংস্কৃতিক দৃষ্টিভংগীৰ দ্বাৰা ভাৰতবৰ্ষক অধ্যয়ন কৰিছিল।
এই ক্ষেত্ৰত তেওঁ ভাৰতীয় জাতি ব্যৱস্থাৰ উৎপত্তি সম্পৰ্কত আলোচনা কৰিছিল যে গংগা যমুনা উপত্যকা অঞ্চলত পাতনি মেলা আৰ্য সভ্যতাৰ সৃষ্টি জাতি ব্যৱস্থাত পাছলৈ ভাৰতবৰ্ষৰ অন্যান্য অঞ্চললৈ সম্প্ৰসাৰিত হয়। বিজয় গৌৰৱত আত্মহাৰা হৈ বিজয়ী আৰ্যসকলে মূল অধিবাসীসকলৰ পৰা সামাজিকভাৱে পৃথক হৈ বাস কৰে। তেখেতৰ মতে আৰ্যসকলৰ মাজত ভাৰতলৈ অহাৰ আগৰে পৰা তিনিটা প্ৰধান সামাজিক বিভাজন আছে। তেখেতলোকৰ মাজত বিবাহৰ ক্ষেত্ৰত কিছুমান বাধা নিষেধ আছিল। ঘোৰেৰ মতে আৰ্যসকলে নিজৰ প্ৰজাতীয় শুদ্ধতা পবিত্ৰতা আদি বজাই ৰখাৰ কাৰণেই প্ৰধানতঃ জাতি ব্যৱস্থাৰ পাতনি মেলিছিল। সেয়েহে তেওঁ জাতি ব্যৱস্থাৰ 6টা বৈশিষ্ট্যৰ কথা আলোচনা কৰিছে। এটা হৈছে খণ্ডিত বিভাজন, আৰু খণ্ডিত বিভাজনৰ ক্ষেত্ৰত তেওঁ আলোচনা কৰিছে যে জাতিবিলাক কিছুমান সমূহ যিবিলাকৰ কালচাৰ যিবিলাক সমূহৰ কালচাৰ তেওঁলোকে নিজৰ হয়, তেওঁলোকে নিজেই ডেভেলপ কৰে, আৰু যিকোনো এটা জাতিৰ মেম্বাৰশ্বিপটো জন্মৰ দ্বাৰা লাভ কৰে, আৰু প্ৰতিটো জাতিৰে এটা গভাৰ্ণিং বডি থাকে যাক কাষ্ট পঞ্চায়ত বুলি কোৱা হয়, যাৰ দ্বাৰা এটা জাতিৰ যোনবিলাক বাউণ্ডেৰিজ থাকে সেইবিলাক মেইনটেইন কৰা হয়, আৰু সেই বাউণ্ডেৰীবিলাক ৰেগুলেট কৰা হয় তেওঁলোকৰ খোৱা খাদ্য বা বিবাহৰ দ্বাৰা বা অন্যান্য পদ্ধতিৰ দ্বাৰা সেইবিলাক মেইনটেইন কৰা হয়। তাৰপৰা হাইৰাৰ্কিৰ কথা কোৱা হৈছে দ্বিতীয়টো বৈশিষ্ট্য হৈছে হাইৰাৰ্কি বা পদানুক্ৰমিক গুৰুত্ব অনুসৰি পদানুক্ৰমিক বিন্যাস। এই ক্ষেত্ৰত কোৱা হৈছে যে কাষ্ট গ্ৰুপবিলাক ইকুৱেল নহয়, তেওঁলোকৰ ৰিলিজিয়াছ বা ছ'চিয়েল ষ্টেটাছৰ ফালৰ পৰা তেওঁলোক ইকুৱেল নহয়। এই ক্ষেত্ৰত ব্ৰাহ্মণবিলাকে এক আপাৰ স্থান লাভ কৰে আৰু আনটাচেবলছবিলাকক সেই পদানুক্ৰমিক বিভাজনৰ শেষত ৰখা হয়। আৰু পিউৰিটি এণ্ড পলিউশ্যন, চিভিল এণ্ড ৰিলিজিয়াছ disabilities and privileges of different sections, lack of choice of occupations, restriction on marriage are the some characteristics of caste system according to C.S. Guru. Thank you. Indological perspective. Indological tradition to Max Mullerৰে প্ৰথমে আলোচনা কৰিছিল। তেওঁৰ মতে ইণ্ডোলজি এক ডিচিপ্লিন যিয়ে ক্লাছিকেল চেক্ৰেড টেক্সটৰ পৰীক্ষণৰ যোগেদি পৰম্পৰাগত ভাৰতীয় হিন্দু আদৰ্শ মূল্যবোধ সংস্থা সাংস্কৃতিক নীতি নিয়ম আৰু কৌশলসমূহ অধ্যয়ন কৰে। অৰ্থাৎ ইণ্ডোলজি বুলিলে ভাৰত আৰু ভাৰতৰ সাংস্কৃতিক দিশ বা সংস্কৃতি সম্পৰ্কীয় অধ্যয়ন বুলিব পাৰি। এই অধ্যয়ন অতীতৰ ভাৰতীয় সভ্যতা আৰু দাৰ্শনিক পৰম্পৰা